অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিয়ে মঘাই ওজাক জীয়াই ৰাখিবৰ কাৰণে আজি বহু বছৰে চেষ্টা কৰি আহিছে। মোতকৈ আপুনি ভালদৰে জানিব, আপুনি যোৰহাটৰ সাংবাদিক, যে মঘাই ওজাৰ যিটো সমাধি ক্ষেত্ৰ কি জৰাজীৰ্ণ অৱস্থাত আছিল, সেই সমাধি ক্ষেত্ৰ সুন্দৰভাৱে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নিৰ্মাণ কৰিলে। আমি এতিয়া য'ত ৰৈ আছো, এই তিনিআলিটো মঘাই ওজা তিনিআলি হিচাপে নামাকৰণ কৰা হৈছে। এই প্ৰতিমূৰ্তিও অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিয়ে নিৰ্মাণ কৰি ইয়াতে স্থাপন কৰিলে। আৰু মঘাই ওজাৰ নামত যোৱা 16 বছৰে মঘাই ওজাৰ স্মৃতি দিৱস অনুষ্ঠিত কৰি অহা হৈছে আৰু প্ৰতি বছৰে অসমৰ এগৰাকী লোকশিল্পীক এই বঁটা প্ৰদান কৰা হয়। আৰু এইবাৰ আমি বিহুৱা শিল্পী, ঢুলীয়া শিল্পী ৰঞ্জিত গগৈ ডাঙৰীয়াক এই বঁটা প্ৰদান কৰিছোঁ। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মঘাই ওজাৰ স্মৃতিৰাজিক জীয়াই ৰাখিবৰ কাৰণে এইখিনি কাম আমি কৰিছোঁ। কিন্তু চৰকাৰী পৰ্যায়ত আমি প্ৰত্যেক বছৰে কোৱাৰ দৰে মঘাই ওজাক আচলতে যেনেধৰণে স্বীকৃতি দিব লাগিছিল, আজিকো স্বীকৃতি নিদিলে। মঘাই ওজাৰ পৰিয়ালক যেনেধৰণে আৰ্থিকভাৱে সকাহ দিব লাগিছিল, সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিছিল, সেইটো নকৰিলে। সেইকাৰণে আমি পুনৰ আকৌ এবাৰ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে চৰকাৰক আহ্বান জনাইছোঁ, দাবী জনাইছোঁ যে বিভিন্ন ব্যক্তিৰ নামত অসমত বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে। আনহেনে লাগে সমপ্ৰসাদ মুখাৰ্জী, দীনদয়াল উপাধ্যায়, তেখেতসকলৰ নামতো বিভিন্ন ধৰণৰ বিদ্যালয় মহাবিদ্যালয় স্থাপন কৰা হ'ল। গতিকে লৈ পেলাই যোৰহাটত আমি এখন সাংস্কৃতিক বিশ্ববিদ্যালয় মঘাই ওজাৰ নামত স্থাপন কৰিবৰ কাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি মঘাই ওজাৰ মৃত্যুৰ দিনটোতে দাবী উত্থাপন কৰিছোঁ। যোৰহাটত মঘাই ওজা সাংস্কৃতিক বিশ্ববিদ্যালয় স্থাপন কৰিব লাগে। বিভিন্ন ধৰণৰ স্বনামধন্য ব্যক্তিৰ নামত যেনেধৰণে বিশ্ববিদ্যালয়ত আসন সংৰক্ষণৰ ব্যৱস্থা আছে, গতিকে অসমৰ বিশ্ববিদ্যালয়সমূহত মঘাই ওজাৰ নামত একোখনকৈ আসন সংৰক্ষণ কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ। বঁটাটো যিহেতু আমি ৰাজ্যিক পৰ্যায়ত দিয়ে আহিছোঁ এগৰাকী ব্যক্তিক, কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ একো কৰা হোৱা নাই। গতিকে চৰকাৰক আমি দাবী জনাইছোঁ মঘাই ওজাৰ ৰাষ্ট্ৰীয় বঁটা এটা ৰাষ্ট্ৰীয় পৰ্যায়ত দিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ। গতিকে এই তিনিটা দাবী আমি আজিৰ মঘাই ওজাৰ মৃত্যুৰ দিনটোতে চৰকাৰক দাবী উত্থাপন কৰিছোঁ। আমি আশা ৰাখিছোঁ যে যাতে আজিৰ দিনটোৰ আগমুহূৰ্ততে চৰকাৰে যাতে এই কামকেইটা আমাৰ অসমৰ মানুহক, যোৰহাটৰ মানুহক কৰি দিয়ে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।